তো বন্ধুসকল, কথাটো হ'ল মানে কি, আমি যে ফুলকবি, ওলকবি, বন্ধাকবি এইবিলাকৰ গুটি নাৰ্চাৰী আকাৰে যে আমি পেলাওঁ, গুটি পেলোৱাৰ পিছতে কি হয় জানে, এটা কথা আপোনালোকে গুৰুত্ব দিব। এই মাটিৰ মাজতে এক ধৰণৰ পোক থাকে। সেই পোকে আমি যেনেকৈ খেতিত হাল মাৰি থাকোঁ, এই কবিৰ গুটি গজালি মৰাৰ পিছত এই পোককেইটা কি কৰে, ধুনীয়াকৈ এই পুলিবিলাকৰ মাজে মাজে হাল মাৰি থাকে। হঠাৎকৈ মাটিবিলাক শুকাই যায়, লগে লগে গুৰিবিলাক ক্ষীণ হৈ যায় আৰু গেলি যায়, হঠাৎকৈ মৰি যায়। এনেকুৱা ধৰণৰ সমস্যা যদি হয়, আপোনালোকে কি কৰিব, এই ধানৰ গুৰিৰ লগত এটা মেডিচিন মিক্স কৰি এনেকৈ আপোনালোকে নাৰ্চাৰীত সিঁচিব। চাব আপোনালোকৰ পুলিবিলাকৰ কোনো সমস্যা নাথাকিব, পোকেও ডিষ্টাৰ্ব নকৰিব। তো অলৰেডি খেতিত বা নাৰ্চাৰীত দিয়া আছে, তো কৈ আছোঁ আপোনালোকক কোনটো মেডিচিন দিব লাগিব। যদি আপোনালোকে মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব। যদি ফেচবুক পেজত চাই আছে মোৰ ভিডিঅ'টো, তেনেহ'লে মোৰ পেজটো আপোনালোকে ফ'ল' কৰিব, যাতে এনেকুৱা ধৰণৰ উন্নত ধৰণৰ ভিডিঅ'বিলাক আপোনালোকে পায়, আপোনালোকেও যাতে খেতি কৰি আপোনালোকেও আগবাঢ়ি যাবৰ কাৰণে সুবিধা হয়। তো এতিয়া মই মেডিচিনৰ কথাটো কৈছোঁ, যিটো আপোনালোকে সঘনাই আপোনালোকে পাই থাকে, ট্ৰাইচেল, মনত ৰাখিব। ট্ৰাইচেল একেবাৰে কম দামৰ মেডিচিন। এইটো আপোনালোকে ধানৰ গুৰিৰ লগত ধুনীয়াকৈ মিক্স কৰিব, কৰি কিনে এনেকৈ আপোনালোকে সিঁচিব। চাব কিমান পৰিমাণে দিয়া হৈছে, এই পৰিমাণ মতে যদি আপোনালোকে দিব পাৰে, আপোনালোকৰ আশা কৰোঁ পুলিবিলাকো কোনো সমস্যা নাথাকিব, পুলিবিলাক পোকেও কাটিব নোৱাৰিব আৰু এই পুলিবিলাকৰ গুৰি শুকায়ো নাযাব। ভিডিঅ' চাই কেনে পালে কমেণ্টত লিখিব আৰু যিমান পাৰে আপোনালোকে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব। চাওক, ইমান টকা দি আমি গুটিবিলাক কিনি আনো, কিনি অনাৰ পিছত যেতিয়া পুলিবিলাক পচাওঁ, পচোৱাৰ পিছত গজালি মাৰে, সেই মুহূৰ্তত যেতিয়া শুকাই যায় বা গেলি যায়, সেই মুহূৰ্তত আমাৰ কিন্তু বহুত এটা বেয়া লাগে। সেইকাৰণে মই আপোনালোকক আমাৰ খাৰুপেটীয়াৰ খেতিয়কসকলে কি ধৰণৰ পুলিবিলাক পচাইছে আৰু ইয়াত যিবিলাক পুলি দিয়া হৈছে বা গুটিবিলাক দিয়া হৈছে, সেইটো হ'ল শ্ৰীৰাম 456 আৰু এটা দিয়া হৈছে 1522। এই ধৰণৰ গুটি ইয়াত দিয়া হৈছে। তো আজিলৈ এইখিনিতে অন্ত মাৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত আশা কৰোঁ আকৌ লগ পাম। ধন্যবাদ।